অপৰাধীক ছুটি দিয়া, পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম। অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক মূল অপৰাধী বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীয়ে আজি হত্যা বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে হত্যা বুলি। এতিয়া যিসকল মূল অপৰাধী তেওঁলোকক পূজাৰ ছুটি দিয়া কথাটোৱে প্ৰমাণ কৰিছে। যোৱাকালি সংবাদমেলত মই যিটো কথা কৈছিলোঁ, তাৰ দুদিন আগত যিটো কথা কৈছিলোঁ, সেইবোৰ কথা আজি প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ শিথিলতাৰ কাৰণে, যিসকল ব্যক্তিৰ নামৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে আৰু অহৈতুকী প্ৰীতিৰ কাৰণে 9 দিনতো এগৰাকীও ব্যক্তিক না কৰায়ত্ব কৰিছে, না তেওঁলোকৰ ষ্টেটমেণ্ট গ্ৰহণ কৰিছে, না তেওঁলোকক ডিটেইন কৰিছে, না তেওঁলোকক ধৰি চুচৰাই আনিছে, না তেওঁলোকক দুপিটন দিছে। মাৰপিট কৰিলেহে কথা ওলাব। বেলেগকতো ন্যায় বিচৰা মানুহক চুচৰাই নি মাৰপিট কৰিছে। জুবিনদাৰ পক্ষে ন্যায় বিচৰা মানুহক ধৰি নি মাৰপিট কৰিছে। যিটো নোৱাৰে থানাৰ ভিতৰতো মাৰপিট কৰিছে। এইটো ভিতৰুৱা খবৰ। থানাৰ ভিতৰতো তেওঁলোকক মাৰপিট কৰিছে। কিন্তু যিসকলক ধৰিব লাগে সেইসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। এইটো কেনেকুৱা ধৰণৰ কথা? 9 দিন হ'ল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে বৰ সাহসী বুলিও কয়, স্মাৰ্ট বুলিও কয়, বহুত কিবা কিবি কয়। আজি যিটো তেওঁ মানে ভিডিঅ' ৰেকৰ্ডিং যিটো লাইভত আহিছে, যিটো বিনয়ৰ ভাৱেৰে অপৰাধীসকলক নিমন্ত্ৰণ কৰিছে, এইটো ঘৰত সকাম খাবলৈ ভকত নিমন্ত্ৰণ কৰা নিচিনা হৈছে। হয় নহয় কওক? এইটো গোটেই স্ক্ৰিপ্টেড। এদিন কৈছে যে তুমি লাইভ আহিবা, ঘৰুৱা মানুহ যিহেতু শ্যামকানু মহন্তক লাইভ আহিবলৈ দিছে। এদিন অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে, লিখিব নজনা মানুহক স্ক্ৰিপ্ট এখন লিখি দিছে, লিখুৱাইছে, তেওঁৰে মানুহে লিখুৱাইছে। নহ'লে কোনে ইমান ধুনীয়া ৱেল প্লেন ৱেল ডিজাইন কাৰবাৰ এটা কোনে কৰিব? তাৰপিছত কাৰোবাক আকৌ মুকলি আকাশৰ তলত মানে চাফাই গাবৰ কাৰণে আকৌ হেৰি দিব পাৰিছে, মানে সংবাদ মাধ্যমত সম্বোধন কৰিবলৈ সুবিধা কৰি দিছে। এইটো চলি আছে এইবোৰ। আৰু আজি মুখ্যমন্ত্ৰীয়ে নিজে আহিছে আৰু আহি কৈছে যে দুৰ্গা পূজাৰ কাৰণে হেনো তেওঁলোকক 6 তাৰিখলৈকে ছুটি দিছে। অপৰাধীক ছুটি দিয়ে নেকি? এইটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী বিচাৰ প্ৰক্ৰিয়াত কিমান শিথিলতা আনিছে, কিমান দুৰ্বলতা আনিছে, আৰু কোনো মানে ইয়াৰ পৰা ন্যায় নাপায়। স্পষ্ট কথা। মুখ্যমন্ত্ৰীৰ যিটো এপ্ৰ'চ মই দেখিছোঁ, বহুত শিল্পী সমাজৰ বহুত মানুহে বহুতে কৈ আছে যে মুখ্যমন্ত্ৰীৰ ওপৰত হেনো সাংঘাতিক বিশ্বাস। আমাৰতো অকণমানো বিশ্বাস নাই। যিগৰাকী মুখ্যমন্ত্ৰীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় দিব নোৱাৰিলে, CBI দিব নোৱাৰিলে, আৰু অসমত বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হৈ আছে, বহুত মানে বেআইনী আইন বহিৰ্ভূত বহুত কাম কাজ চলি আছে, য'ত মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়া নাই, সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ অকণমানো আস্থা আৰু বিশ্বাস নাই। কাৰ কাৰ বিশ্বাস আছে নাজানো, বহুতে কৈ আছে একদম বিৰাট সাংঘাতিক বিশ্বাস হেনো। এই কথা বিচাৰ হ'ব লাগিব। মুখ্যমন্ত্ৰীৰ প্ৰতি কোনো অকণমান তিলমানো বিশ্বাস নাই। আৰু দ্বিতীয় কথাটো হ'ল সেইকাৰণে CBI নেশ্যনেল এজেঞ্চি প্লেচ অফ অকাৰেঞ্চ কি? ছিংগাপুৰ। প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ হ'লে কেনেকৈ হ'ব? এইটো ডিপ্ল'মেটিক ডিল হ'ব লাগিব। এক্সট্ৰা অসমত এগৰাকী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ কি কৰিব ৰাখিছে? আমিতো তেওঁক মানে মুখ্যমন্ত্ৰী বেগ চেক দাঙিবৰ কাৰণে অকল ৰখা নাই, মুখ্যমন্ত্ৰী বেগ দাঙিবৰ কাৰণে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ৰখা নাই নহয়। তেওঁৰ কাম হ'ল ডিপ্ল'মেটিক চেনেলটো অ'পেন কৰিব লাগে। ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত আমাৰ এটা লিগেল ট্ৰিটি আছে। ভাৰতবৰ্ষৰ লগত ছিংগাপুৰ চৰকাৰৰ আমাৰ ন্যায়িক এটা ট্ৰিটি এটা আছে, য'ত কৈছে যে ছিংগাপুৰত যদি কিবা এনেকুৱা ধৰণৰ ভাৰতীয় মানুহৰ NIR যদি কিবা এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত হয়, কাৰোবাক যদি অন্যায় হয় ন্যায়িকভাৱে, তেওঁক ন্যায় দিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ চুক্তিবদ্ধ হৈ আছে। আৰু ডাঙৰ কথা হ'ল যে ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ যিখন প্ৰত্যাৰ্পণ চুক্তি, বন্দী প্ৰত্যাৰ্পণ চুক্তিও কৰা আছে। তাৰমানে চব থকাৰ পাছতো আজিলৈকে এক্সট্ৰা মানে যিটো বহি পৰিক্ৰমা মন্ত্ৰণালয় বুলি কয়, তেওঁলোকে আজিলৈকে কোনো ধৰণৰ আলোচনা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন এই আমাৰ জাতীয় জীৱনৰ কাৰণে অতি দুখৰ খবৰটো যিদিনাখন আহিলে, আমাক আৱেগিক কৰি ক'লে যে চাৰ্টাৰ্ড ফ্লাইটত তেওঁক আনিব, নানিলে। ক'লে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰিচিভ কৰিবলৈ যাব, তালৈ যাব, নগ'ল। মই আপোনালোকে মানে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰেতো, মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰবাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব। মইতো শুনা কথা, ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব। কিন্তু মই শুনা খবৰ এইটো যে পইচা তুলি আনিব লগা পৰিৱেশ হৈছে।
আজি পৰ্যন্ত মোবাইলটো আনিব নোৱাৰিলে, মোবাইল আনিব নোৱাৰিলে তাক তাত গভৰ্ণমেণ্টৰ লগত তেওঁলোকৰ যিটো হাই কমিশ্যন ক'ব লাগিছিলে ডিটেইন কৰি ৰাখক, আমি গৈ আছোঁ, তেওঁক ধৰি আছোঁ। আৰে দিল্লীত যাৰ বিৰুদ্ধে আঙুলিটো উঠিছে তেওঁক পায়ো নধৰিলে, আৰু পোৱাৰ পিছত দুখটো ঘৰলৈ জাপি দিছে যে আমুকে কোৱাৰ কাৰণে। আৰে আইনে যি কৈছে তুমি আইনৰহে ৰক্ষক, মুখ্যমন্ত্ৰীগৰাকী আইনে যি কৈছে সেইমতে কাম কৰিব লাগিব। তুমি মই কিবা কৈছোঁ কাৰণে এইটো কাম কৰিব নোৱাৰে। মোৰ লগত থকা কোনোবা মানুহে মোৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰি দিব পাৰে, তাৰপিছত মইতো এইটো ক'লে নহ'ব যে মই লুইনৰ বন্ধুৰ কাৰণে মই তেওঁক এইটো নকৰিলোঁ। এইটো কেনেকুৱা মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী কেনেকুৱা মুখ্যমন্ত্ৰী? আৰু মানুহ মাম আছে, চবেই মনে মনে আছে। আৰু তাৰপিছত তেওঁ কৈ আছে তেওঁ নিজে আকৌ ডাইভাৰ্ট কৰিব কৈছে, বোলে নেপাল নিচিনা কৰিলোঁ। কোনে নেপাল কৰে? তুমিয়ে কৰি আছা। ন্যায় বিচাৰি যোৱা মানুহক যদি তুমি মাৰপিট কৰিছা, ধৰিছা, কোনো ধৰণৰ মানে উৎপাত হ'ব নোৱাৰিব, কোনো ভঙা চিঙা নহ'ব। আমাৰ সম্পদ, আমাৰ গেট এখনো আমাৰ, মন্দিৰ এটাও আমাৰ, ক'ৰবাত যদি কিবা স্কুল এখন আমাৰ সম্পত্তি, কোনো ভাঙিব নোৱাৰে, আমিও ভাঙিবলৈ নিদিওঁ। কিন্তু ভাঙিবলৈ নিদিয়াকৈ ৰখাটো তোমাৰ দায়িত্ব। আৰু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ দিওঁতে কিয় বাধা দিছা? ঘৰলৈ গৈ সোমাই মাৰপিট কৰিছা, কি হ'লে ভয়? ন্যায়হে বিচাৰিছে, জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰিছে, কোনেও বেলেগ একো অধিকাৰ বিচৰা নাই। গতিকে ন্যায় বিচৰা মানুহক অত্যাচাৰ কৰে, জেললৈ পঠায়, তেওঁলোকক এৰেষ্ট কৰে, ডিটেইন কৰে, আৰু যিসকলৰ বিৰুদ্ধে আঙুলি উঠিছে অপৰাধ কৰাৰ, তেওঁলোকক মুকলি আকাশত পূজা খাই ফুৰিবলৈ দিয়ে। এইটো মুখ্যমন্ত্ৰী কেনেকুৱা ধৰণৰ ন্যায়? সেইখিনি যে SIT তদন্ত চলি আছে, তাৰ পাছত চিঠি লিখিবলৈ সুযোগ দিছে, তাৰ পাছত ফেচবুক লাইভ আহিবলৈ সুযোগ দিছে, একোটা SIT বা অসমবাসীৰ এটা প্ৰচণ্ড এটা চম উঠোৱা নাই জানো? চাওক, SIT তদন্তত আমাৰ অকণমানো তিল মানুহ বিশ্বাস নাই। কাৰণ কি কৰিব SIT তদন্তই? SITয়ে যাবলৈ হ'লে প্ৰথমতে ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰণালয় আৰু পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত কথা পাতি পাৰ্মিশ্যন ল'ব লাগিব। এওঁলোকে কথা পাতি দিব লাগিব ছিংগাপুৰ হাই কমিশ্যনৰ লগত, তেওঁলোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু তেওঁলোকৰ হোম মিনিষ্ট্ৰীৰ লগত, বা কি তেওঁলোকৰ সংশ্লিষ্ট বিভাগ আছে, বা আইন মিনিষ্ট্ৰী হ'ব পাৰে, ল' মিনিষ্ট্ৰী হ'ব পাৰে, তেওঁলোকৰ লগত কথা পতাৰ পিছতহে হ'ব পাৰিব আমাৰ পুলিচ যিকেইজন অফিচাৰক দিছে। এইটো আননেচেচাৰী লেংদি কৰা নাই জানো? যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেঞ্চি হয়, যদি মনিটৰিং হয় ছুপ্ৰিম কোৰ্টৰ, তেতিয়াহ'লে আমাৰ ইয়াৰ ইণ্টিগ্ৰিটিটোৰ ওপৰতো আমাৰ বিশ্বাসযোগ্যতা আছে। আমাৰ সকলোৱে বিশ্বাস আছে যে ছুপ্ৰিম কোৰ্টে কথাটো চাই থাকিব। আৰু CBI যাবই লাগিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেঞ্চি। দেশৰ যিটো হায়েষ্ট বডি, যিটোৱে ইনভেষ্টিগেশ্যন কৰে, সেইটো কোনে? ৰয়েতো এইটো কাম নকৰে, CBI কৰে। CBI যাব লাগিব, কিন্তু মনিটৰিংটো ছুপ্ৰিম কোৰ্টৰ হ'ব লাগিব। সেইকাৰণে কৈ আছোঁ, তেওঁলোকে গ'লে ডাইৰেক্ট তেওঁলোকৰ গৃহ মন্ত্ৰণালয়ে যেতিয়া তেওঁলোকক ডিপ'ৰ্ট কৰিব, তেওঁলোকক দায়িত্ব দিব, তেওঁলোকৰ অনুমতিৰ প্ৰয়োজন নাই। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰৰ লগত তেওঁলোকৰ কলাবৰেশ্যন থাকিব, ল' মিনিষ্ট্ৰীৰ লগত থাকিব, সকলোৱে মিলি যাব পাৰিব। কাইলৈ গ'লে কাইলৈ যাব পাৰিব, পৰহিলৈ গ'লে পৰহিলৈ যাব পাৰিব। এই কামটো নকৰি আননেচেচাৰী লেংদি কৰিলে কি হ'ব? দীঘলীয়া যেতিয়া কৰিব, অপৰাধী যাৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকে সাক্ষ্য লুকাব, তেওঁৰ তথ্য প্ৰমাণ লুকাব পাৰিব। 1, 2 সাক্ষ্য লুকাব পাৰিব। 3 যিসকল তেওঁলোকে নিজে বুদ্ধি সাজিব পাৰিব কেনেকৈ পলাব পাৰি। 4 নম্বৰ লয়াৰৰ লগত কথা পাতি তেওঁলোকে নিজে ফ্ৰেম কৰিব পাৰিব, ডিজাইনটো ফ্ৰেম কৰিব পাৰিব। 4 হৈ গ'ল, তেওঁলোকে পলাই যাব পাৰিব যাৰ লগত আমাৰ প্ৰত্যাৰ্পণ চুক্তি নাই। বাংলাদেশৰ নিচিনা বাংলাদেশলৈ গ'লে ইণ্টাৰপলত এখন নটিচ দিব লাগিব, তাৰ আগত তেওঁলোকে পলাতক বুলি নটিফিকেশ্যন কৰিব লাগিব। গতিকে এই কথা বতৰাবোৰক আমি বাৰে বাৰে কৈ আছোঁ। সংবাদ মাধ্যমকো প্ৰচাৰ নকৰিবৰ কাৰণে জোৰ দিয়ে, ফোন মাৰি ভয় খুৱাই থাকে। এইবোৰ কাম কৰি আছে নহয়। আমিতো লুকআউট নটিচ তেওঁলোকে জাৰি নকৰে। এইটো কিয় লুকআউট? এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইণ্টাৰপলৰ লুকআউট নটিচ কোনে জাৰি কৰিব? এইটো জাৰি কৰিবলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হোম মিনিষ্ট্ৰীয়ে কৰিব। তেওঁ এতিয়া নিজকে মুখ্যমন্ত্ৰী আসনত থাকিছে। পলিটিকেলাইজ কিয় কৰে? আমিতো ন্যায় বিচাৰি আছোঁ। ভোট কাক দিব কাক নিদিব ৰাইজে ঠিক কৰিব। কিয় ৰাজনীতি কৰে মুখ্যমন্ত্ৰীয়ে? বেলেগক ৰাজনীতি নকৰিবলৈ কয় আৰু নিজে ৰাজনীতি কৰি থাকে। এইটো কেনেকুৱা ধৰণৰ কথা? আমাক একদম চিধা কথা, জুবিনদাৰ ভাষাত একদম চিধা কথা কৈছোঁ যে আমাক ন্যায় লাগে, ন্যায় সম্পৰ্কীয় কথাটো ক'ব। আজিলৈকে আমিতো SIT বা CID তদন্তৰ আমি বিৰোধিতা কৰি আছোঁ, কিন্তু SITয়ে নিজৰ দায়িত্বটো পালন কৰিছে নেকি? তেওঁলোকে এখন লেটাৰ লিখিলে নেকি মানে হেৰিলে? তেওঁলোকৰ ছিংগাপুৰ চৰকাৰ বা তেওঁলোকৰ যিটো মিনিষ্ট্ৰী, মানে ল' মিনিষ্ট্ৰীয়ে যিটো চোৱা চিতা কৰে এই গোটেই বিষয়টো, তেওঁলোকে চিঠি লিখিব লাগে। সেইটো মই যোৱাকালি সংবাদমেলত কৈছোঁ। এখন লেটাৰ ৰেগটৰী বুলি কয়। এখন দিলে তেওঁলোকে যি তাত আছে, চামকানু মহন্তই হওক, যোন XYZ যি তাত আছে, তেওঁলোকে লগে লগে মাতি আনি সাক্ষ্য লয়।
সাক্ষ্য লয় কিন্তু মানে হেৰিৰ উপস্থিতিত, জাষ্টিছৰ উপস্থিতিত। আৰু সেই যিটো তেওঁলোকৰ সাক্ষ্য ল'ব সেইটো অসমত ভেলিড হ'ব। CID-য়ে কওক, SIT-য়ে কওক, CBI-য়ে কওক, সেইটো হ'ল নিয়ম। এইটো ভাৰতবৰ্ষৰ ন্যায় সংহিতাত কৈছে, বিদেশত যদি কেতিয়াবা অপৰাধ সংঘটিত কৰে, যি এজেঞ্চিয়ে তেওঁলোকে এই গোটেই কামটো কৰিব, তেওঁলোকে এখন চিঠি লিখিব লাগে, সেইখনক লেটাৰ এগটৰি বুলি কয়। সেইখন আজিলৈকে নাই কৰা। গতিকে চক এইটোত তেওঁলোকৰ পূৰা সম্পূৰ্ণ তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে নিজৰ বঙহৰ মানুহ আছে কাৰণে, নিজৰ ঘৰুৱা মানুহ আছে কাৰণে তেওঁলোকে ডিলে কৰি আছে। এইটো ডিলেড প্ৰেক্টিছ। পূজা যাব, দীপাৱলী যাব, মানুহৰ ভাবিছে যে মানুহৰ মনৰ পৰা গুচি যাব। বহুতে আলোচনা তেওঁলোকৰ যিবোৰ মানে হেৰি আছে, তেওঁলোকৰ এজেঞ্চিৰ মানুহ, তেওঁলোকৰ মানে দালালি কৰি থকা যিবোৰ মানুহ, বাটে পথে আলোচনাই কৰিছে যে পূজা যোৱাৰ পাছত ক'ত আৰু আবেগে এনেকুৱা মানে এতিয়া মূল বিষয় নহয়, মানে জুবিন গাৰ্গৰ ন্যায়টো মূল বিষয় নহয়। মুখ্যমন্ত্ৰীগৰাকীৰ মানে হেৰিটো কেনেকৈ বঢ়াব পাৰি, প্ৰশংসা পত্ৰ লিখুৱাইছে, ধন্যবাদ পত্ৰ লিখাইছে, বিষয়বস্তু কৰিব খুজিছে মুখ্যমন্ত্ৰী আৰু ৰাজনীতি। এইটো মুখ্যমন্ত্ৰীয়ে নিজে কৰি আছে। আমাক লাগে ন্যায়, জনগণক লাগে ন্যায়, আৰু মুখ্যমন্ত্ৰীয়ে কৰি আছে প্ৰশংসা পত্ৰ লিখোৱা, ধন্যবাদ পত্ৰ লিখোৱা, এইবোৰ চব লিখাই আছে। আৰু তেওঁলোকৰ এজেণ্ট কিছুমান লগাই দিছে, চাবচোন ছ'চিয়েল মিডিয়াত বিৰাট একদম মানে বহুত ভিউ তেওঁলোকৰ আছে, তেওঁলোকক লগাই দি যে তেওঁক মানে ধোঁৱা তুলসী পাত সজাব খুজিছে, বিৰাট ভাল কাম কৰিছে। আৰু বিৰাট ভাল কাম 9 দিন ধৰিব নোৱাৰা মানে কি বিৰাট ভাল কাম কৰিছে। গতিকে মই শিল্পী সমাজকো বিনম্ৰতাৰে আহ্বান জনাইছোঁ, কি হৈ আছে কি নাই হোৱা চাই চিতি জোৰ মানে শক্তিশালীভাৱে যুঁজ দিয়ক। আজি বালিলে জীপ পাত, কাইলৈ সুগ্ৰীবলৈও হেপাত। আজি যদি ভাবে যে আমি মনে মনে থাকিলে, মুখ্যমন্ত্ৰীক তোষামোদ তৈলমৰ্দন কৰি থাকিলে কিবা ওলাব, ভৱিষ্যতৰ দিনসমূহত এনেকুৱা বেয়া দিন আহিব, বেলেগৰো কিন্তু তেনেকুৱা ধৰণৰ পৰিৱেশ এটা আহিব।